ধন্য ধন্য হ'ল আজি মোৰ চিত্ৰৰেখা নাম সখী সখী এওঁ হৈছে যদুকুল তিলক শ্ৰীকৃষ্ণৰ একমাত্ৰ পুত্ৰ প্ৰদ্যুম্ন কুমাৰ নহয় সখী শ্ৰীকৃষ্ণৰ একমাত্ৰ জ্যেষ্ঠ পুত্ৰ প্ৰদ্যুম্ন কুমাৰৰ একমাত্ৰ সন্তান নাম তেওঁৰ একমাত্ৰ সন্তান নাম কি সখী তেওঁৰ নাম কোৱা সখী নাম কোৱা সখী একমাত্ৰ সন্তান নাম তেওঁৰ নাম কি সখী কোৱা সখী কোৱা সখী নাম কি শুনা তেন্তে কোৱা সখী শ্ৰীকৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্ন কুমাৰৰ একমাত্ৰ সন্তান নাম তেওঁৰ সখী নাম তেওঁৰ অনিৰুদ্ধ কুমাৰ অনিৰুদ্ধ হয় সখী ৰূপ গুণ বল বীৰ্য ত্ৰিভুৱন তেওঁৰ সমান অন্য কোনোজন নাই সখী জয়পৰা লতাক দি দিলা তুমি ৰাখা তাৰ মান এতিয়া আনি দিয়া তৰুতাক সি বগাই মেৰাওক সখী তুমি যোগিনী নহয় সখী তুমি মায়াবী নহয় সখী এই কাৰ্য তোমাৰ বাবে নহয় কঠিন সখী তুমি এনেদৰে বিমুখিতা হৈ মোৰ পক্ষে কিয় এনেদৰে অসম্ভৱ অনুৰোধ কৰিছা তুমি যিজন নেদেখা নুশুনা পুৰুষৰ সৈতে সম্পৰ্কত লিপ্ত হৈছিলা মই যে তেওঁৰ বিষয়ে একোৱেই নাজানো তাতোকৈ ডাঙৰ কথা কি জানা সখী আমাৰ এই কন্যাপুৰ যিদৰে অগ্নিৰাবৃত সেই কুমাৰক আবদ্ধ কৰি ৰাখিছে দ্বাৰাৱতী নামেৰে এক আবদ্ধ কক্ষত আৰু সখী সেই আবদ্ধ কক্ষ সাগৰেৰে আবৃত হৈ আছে গতিকে সখী কুমাৰক মই কোনোপধ্যে তোমাৰ ওচৰলৈ আনি দিব নোৱাৰিম সখী তুমি যদি মোৰ প্ৰাণেশ্বৰ প্ৰাণধনক নোৱাৰা দিব আনি তেন্তে এই দেখা তোমাৰ সন্মুখতে দিন কিয় তুমি এনে বাক্য কৰিছা উচ্চাৰণ আজি মোৰ ভীষণ সমস্যা এহাতে অনিৰুদ্ধ কুমাৰ শৰণ আনহাতে মোৰ প্ৰাণসখীৰ অমীয়া বচন লংঘন সখী ভয় নকৰোঁ মই যদি ভাগ্যত মোৰ মৃত্যু লিখা আছে তেন্তে সেয়াই হ'ব সখী সকলো ঈশ্বৰৰ ওচৰত সঁপি মই তেন্তে যাবলৈ ওলালোঁ সখী মাত্ৰ তুমি আশীৰ্বাদ কৰিবা মাত্ৰ তুমি আশীৰ্বাদ কৰিবা বলিৰ নাতিনী উষাক কৃষ্ণৰ নাতি অনিৰুদ্ধ কুমাৰৰ সৈতে মই যাতে অতি শীঘ্ৰেই মিলন ঘটাব পাৰোঁ সখী তুমি ক্ষন্তেক অপেক্ষা কৰা মই তেন্তে ওলালোঁ সখী মই ওলালোঁ সখী তুমি ক্ষন্তেক অপেক্ষা কৰা চৰি যাই চিত্ৰলেখা বিৰবেশ ধৰি কুমাৰ ৰণ হেতু চলে কুমাৰ ৰণ হেতু চলে হেন জানি নৰলো
নিৰন্তৰ গোবিন্দ রাম মুরারি অনন্ত কোটি ব্রহ্মাণ্ড এ হরি অধিকারী নারায়ণ নারায়ণ। কোন তুমি কাৰ বেশ তুমি কৰিছা ধাৰণ দেৱৰ্ষী নাৰায়ণ মই কামৰূপৰ জীয়াৰী নাম মোৰ চিত্ৰলেখা। দেৱৰ্ষী সখীৰ বচন ৰক্ষা কৰি আহিছো মই তোমাৰ শৰণৰ হেতু। নাৰায়ণ দেৱৰ্ষী আপুনি মোক এটি উপায় দি কৃতাৰ্থ কৰক। দেৱৰ্ষী নারায়ণ নারায়ণ চিত্রলেখা ইয়া একেবারেই অসম্ভৱ। দেৱৰ্ষী হে কৃষ্ণ মায়া ভেদ কৰি কুমাৰক হৰণ কৰাটো একেবাৰেই সম্ভৱ নহয়। দেৱৰ্ষী আপোনাক মই আজি ভাগ্যৰ বলে পালো। নাৰায়ণ দেৱৰ্ষী আপুনি মোক নিৰাশ নকৰিব। দেৱৰ্ষী আপুনি এটি উপায় দি দেৱৰ্ষী আপুনি মোক এটি উপায় দি মোৰ সখীৰ প্ৰাণ ৰক্ষা কৰক। মই যদি কুমাৰক দিব নোৱাৰো তেন্তে সখী নিজ প্ৰাণ কৰিব পৰিত্যাগ। নারায়ণ শুনা চিত্ৰ এ কুমাৰক যদু বীৰগণে আৱৰি ৰাখিছে আৰু যদিহে তুমি হৰলুকি মায়া জানা তেতিয়াহ'লে তুমি কুমাৰক হৰণ কৰি নিব পাৰিবা। দেৱৰ্ষী মইতো সৰলুকি মায়াৰ একোৱেই নাজানো। নাৰায়ণ হে দেৱৰ্ষী মোক কৃতাৰ্থ কৰি সেই মায়া শিকাই দিয়ক। দেৱৰ্ষী বাৰু নতু দেৱৰ্ষী এই অস্ত্ৰৰে মই দেৱৰ্ষী এই অস্ত্ৰৰে মই নিজ প্ৰাণ নারায়ণ নারায়ণ শান্ত হোৱা দেৱী শান্ত হোৱা। তুমি নিজ প্ৰাণ নালাগে দিব বিসৰ্জন। শুনা মই তোমাক এটি উপায় দিম। সৌ যে ভগীৰথী গংগা দেখিছা তাৰ কাষতে থকা বটবৃক্ষজোপাত পূৰ্ণিমা তিথিৰ পুৱতি নিশা এটি চৰায়ে তাৰ পৰা উৰি যাব আৰু তাক সযতনে তুমি ধৰি ৰাখি পতাত কৰিবা মৰ্দন আৰু তাৰে এটি তিৰক তুমি কপালত ল'লে ভ্ৰমৰীৰ ৰূপ কৰিবা ধাৰণ আৰু তাৰে এটি তিৰক তুমি কুমাৰক দিবা আৰু দুয়ো ভ্ৰমৰী হৈ নাৰায়ণ নাৰায়ণ গড় পাৰ হৈ যাব পাৰিবা। কোৱা পাৰিবানে তুমি? দেৱৰ্ষী আপোনাৰ আশীৰ্বাদত নিশ্চয় পাৰিম। দেৱৰ্ষী নাৰায়ণ মাথো আপুনি আশীৰ্বাদ কৰিব। গতিকে মই এতিয়া ওলালো। দেৱৰ্ষী মই এতিয়া ওলালো। নারায়ণ নারায়ণ নারায়ণ। হে প্ৰভু কমললোচন তোমাৰ কি যে বিচিত্ৰ লীলা। এই নাৰদক জগতবাসীয়ে কিবা বুলি জানো চিনি পায় তুতকীয়া বুলিহে চিনি পায়। নাৰায়ণ পিছে প্ৰভু মোৰ এই তুতকীয়া নাম লৈ জগতবাসীৰ মাজতে তোমাৰ এই গুণগান কৰিম প্ৰচাৰ। বাৰু ময়ো এটিক্ষণে সকলো চাই তোমাৰ এই ওচৰতে চাপিম কাষ। এ হৰিত শৰণ এলৈ আজি তুজনে হৰিয়ে এ হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে এ হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে।
কাষত আবদ্ধ আজি মোৰ এই হৃদয় শৃংগাৰত জৰ্জৰিত মোৰ আজি এই সমগ্ৰ ইন্দ্ৰিয় কলৈ যাম কলৈ গ'লে বিচাৰি পাম মোৰ মায়াময়ী সপোন কুঁৱৰী ভুৱন মোহিনী ৰূপ কি অনুপম প্ৰেম নিবেদন মোৰ অতৃপ্ত বাসনাক আধৰুৱা কৰি মোক এনেদৰে বিবশ কৰি কলৈ গ'লা তুমি কলৈ গ'লা কুমাৰ মনমোহিনী ৰূপ ক'ৰ পৰা আহিছিলা কেনি গুচি গৈছিলা আকৌ কেনি ঘূৰি আহিলা মোৰ প্ৰাণ লৈ কলৈ পলাইছিলা আজি দিঠকতেই পালো তোমাক নেৰিম কদাপি মোৰ চিত হৰণ কৰিছিলা নহয় আহা এতিয়া তোমাৰ মই চিত হৰণ কৰো ৰবা কুমাৰ চিত্ৰই চিত্ৰ হৰণ কৰে কিন্তু চিত্ৰদান নকৰে চিত্ৰই চিত্ৰ আঁকে কিন্তু চিত্ৰৰ কথা নকয় ক্ষন্তেক অপেক্ষা কৰা চিত্ৰহে স্বৰূপ নহয় যিয়ে হওক কোন সিটি চিত্ৰকৰ কোনে চিত্ৰিলে এনে হুবহুকৈ মোৰ মনোহৰিণী ৰতি চুৰণী কতো অকণো ভাজ নাই একেবাৰে নিভাজ চিত্ৰ কোন তুমি কি নাম তোমাৰ কুমাৰ কামৰূপৰ জীয়ৰী মই নাম মোৰ চিত্ৰলেখা বান ৰজাৰ জীয়ৰী উষা মোৰ প্ৰাণৰ সখী আৰু সেই প্ৰাণৰ সখী চিত্ৰইতি কি ক'লা চিত্ৰলেখা হয় কুমাৰ উষা তোমাৰ সখী উষা মোৰ প্ৰাণৰ ঈশ্বৰী তোমাৰ সখী উষা মোৰ প্ৰাণৰ পুতলি কোৱা চিত্ৰলেখা ভাঙি পাতি অদ্যুপান্ত মুখ ধৈৰ্য ধৰা কুমাৰ কম মই তোমাক সকলো ভাঙি পাতি নাজানো তোমাক কি ভাৱনা ইমান উন্মাদ কৰি তুলিছে কিন্তু মই বুজিব পাৰিছো তোমাকো সেই একেই সপোনৰ খেলাই উন্মাদ কৰি তুলিছে কিন্তু কি জানা কুমাৰ তোমাতকৈও যে মোৰ সখী অতিকে উন্মাদিনী আৰু সেই সখীৰ অনুৰোধ ৰক্ষা কৰি তোমাক মই এই কুমাৰপুৰৰ পৰা লৈ যাব আহিছো কোৱা যাবানে কিনো কোৱা সখী নাযাম নে মই পিছে কি মতে পাৰ হ'ম অত দূৰ বাট তুমি বা আহিলা কি ৰূপে হে কুমাৰ পাখি লগা পৰীৰ বিদ্যাৰ বলত মই তোমাৰ এই গড়ৰ ভিতৰত প্ৰৱেশ কৰিছো দেৱৰ্ষী নাৰদেৱীয়া সৰলুকী মায়াৰ বলত মই ভ্ৰমৰণীৰ ৰূপ লৈ কুমাৰপুৰত প্ৰৱেশ কৰিলো আৰু সেই বিদ্যাৰ বলতে তোমাকো ভ্ৰমৰ ৰূপ ধৰাই লৈ যাবি কুমাৰপুৰৰ পৰা নিয়া তেন্তে মোক যলৈকে ইচ্ছা কৰা তালৈকে লৈ বলা মোক চিন্তা আৰু নকৰো মই ধৈৰ্য ধৰা পলমে খটাব বিখিনি নিশাৰো বেছি পৰ নাই গতিকে
গতিকে নিশা ভগাৰ আগতে আমি ইয়াৰ পৰা ওলাই যাব লাগিব ব'লা ব'লা চিত্ৰলেখা বিলম্বই ঘটাব বিঘিনি কুমাৰ ৰবা কুমাৰ যোৱাৰ আগতে তোমাৰ এই কক্ষৰ দেৱালত এটি চিত্ৰ অংকনৰ প্ৰয়োজন আছে কিনো চিত্ৰ সখী থাকিবনে তাত মোৰ প্ৰিয়তমাৰ চিত্ৰ থাকিব থাকিব কুমাৰ তুমি মাত্ৰ চাই যোৱা কুমাৰ আহা আহা তেন্তে আকাশী পৰ্যমানে দেৱালে দেৱালে সৰ্বত্ৰতে মোৰ প্ৰিয়তমাৰ চিত্ৰৰে কৰাহী চিত্ৰিত হেৰা বিচিত্ৰ চিত্ৰলেখা ৰবা কুমাৰ ধৈৰ্য ধৰা ক্ষন্তেক নারদ উমরিয়া বরি লইয়া ভাজ করত মর দিয়া পারত দিলে পূজ আরে করত মরিয়া করত দিলে পূজ তেতি ক্ষরে হইরা তাই মধু করি ভূজ রাম হরি রাম হরি জনে মুরা হরে রাম হরি রাম জনে মুরা মুখে উৰিলে কামৰু পথানে কামৰু পথানে গগনে উঠিল যেন গগনে উঠিল যেন দেৱৰ বিমানে দেৱৰ বিমানে
আকাশে উৰাই আকাশে উৰাই হায় হায় কি হ'ব মোৰ এটিখনে আহিব কথা আছিল হকী চিত্ৰলেখা নাহিলি অত বলে বহু নাহিল হকী চিত্ৰলেখা কোনে আহি এখন মনক কৰিব সহায় সখী ওটা ন সখী হকী সখী হকী সখী নাপালো বিচাৰি মই তোমাৰ প্ৰাণখনত সখী সখী অৱচন নকবা সখী চোৱাচোন সখী চোৱাচোন কোনে তোমাৰ সন্মুখত সখী অনিৰুদ্ধ সখী কুমাৰ সখী সখী হকী ব্যক্তিগত বিবাহৰ পূৰ্বে তোমালোকৰ এই মিলন অবৈধ প্ৰেম বিনিময়ৰ বাবে আৰু সময় দীঘলাই দিব নোৱাৰি তোমালোকে ক্ষন্তেক অপেক্ষা কৰা অতি শীঘ্ৰেই মই তোমালোকৰ শুভ বিবাহ কাৰ্য কৰি সম্পাদন তোমালোকে ধৈৰ্য ধৰা কুমাৰ হকী এয়া লোৱা এই পৰমান্য কুমাৰ লোৱা এই পৰমান্য এতিয়া দুয়োকে পৰমান্য কৰা প্ৰদান তাৰ পাছত সম্পূৰ্ণ হ'ব তোমালোকৰ বিধিগত বিবাহ কাৰ্য যোৱা সখী এতিয়া আৰু লাজ কৰাৰ কোনো কথা নাহে সখী হকী যোৱা সখী হকী এতিয়া মই মোৰ কৰ্তব্য কৰিলোঁ পালন এতিয়া মোৰ কাৰ্য ইমানতে শেষ গতিকে মই আহিলোহে সখী